নমস্কাৰ বন্ধুসকল, মালা ইংলিছ টিউটৰিয়েললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভইচ চেঞ্চৰ ওপৰত আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো হৈছে ইম্পাৰটিভ সেন্টেন্সৰ বাক্য এটা কেনেকৈ এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰিব লাগে এই সম্পৰ্কে আজি আলোচনা কৰিম। আলোচনাৰ আগতে ইম্পাৰটিভ সেন্টেন্স কাক বোলে এই সম্পৰ্কে আমি জানিব লাগিব। ইম্পাৰটিভ সেন্টেন্স হৈছে যি বাক্যই আদেশ, উপদেশ আৰু অনুৰোধ বুজায় সেই বাক্যক আমি ইম্পাৰটিভ সেন্টেন্স বুলি কওঁ। আৰু চাবা, এই বাক্যবোৰ সকলো সময়ত ভাৰ্বেৰে আৰম্ভ হয় আৰু ভাৰ্বৰ লগত অবজেক্ট যুক্ত হৈ বাক্যটো গঠিত হয়। লগতে এই বাক্যবোৰত সকলো সময়তে সাবজেক্টটো আমাৰ উজ্জ্ব থাকে। এই বাক্যকেইটালৈ তোমালোকে লক্ষ্য কৰা। ডু দ্য ৱৰ্ক, ডু মানে কৰা, দ্য ৱৰ্ক মানে কামটো কৰা। ইয়াতে আমাৰ ভাৰ্ব হৈছে কি ডু, দ্য ৱৰ্কটো হৈছে আমাৰ অবজেক্ট। ভাৰ্বৰ লগত ডু ভাৰ্বৰ লগত দ্য ৱৰ্ক অবজেক্টটো যুক্ত হৈ কি হৈছে যে বাক্যটো গঠিত হৈছে। ইয়াতে ইউ এটা সাবজেক্ট আমাৰ ইয়াতে উজ্জ্ব আছে। ধৰি লোৱা হ'ল তুমি মোৰ কাষত থিয় হৈ আছা, মই তোমাক কৈছো ডু দ্য ৱৰ্ক, কাক কোৱা হৈছে? তোমাক কোৱা হৈছে। গতিকে ইয়াতে আমাৰ কি আছে? ইউ উজ্জ্ব আছে। এতিয়া চোৱা তোমালোকে, এই বাক্য আমি যদি এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰো তেন্তে আমি কেনেকৈ কৰিম চাই লোৱাচোন আগত। মনত ৰাখিব লাগিব যে ইম্পাৰটিভ সেন্টেন্সৰ বাক্য সাধাৰণতে তিনি ধৰণৰ হয়: অৰ্ডাৰ বা কমেন্ট থকা বাক্য, আদেশসূচক বাক্য, উপদেশমূলক বাক্য, আন এটা কি থাকে? অনুৰোধমূলক বাক্য থাকে। গতিকে আমি অৰ্ডাৰ সূচক, যিবিলাক আদেশসূচক বাক্য, এই বাক্যবোৰ আমি এক্টিভ ভইচৰ পৰা যদি আমি পেছিভ ভইচ কৰিব যাওঁ তেন্তে আমি কি কৰিব লাগিব? আগত যেনেকৈ আমি ভইচ চেঞ্জ কৰিছিলো যে অবজেক্টটো, এক্টিভ ভইচৰ অবজেক্টটো আমি কি কৰিছিলো? সাবজেক্ট কৰিছিলো। এই ক্ষেত্ৰতো আমি এক্টিভ ভইচৰ অবজেক্টটো আমি সাবজেক্ট কৰিম, কিন্তু তাৰ আগতে আমি কি কৰিম? এটা লেট এটা ওয়ার্ড আমি কি কৰিম? ইয়াতে ব্যৱহাৰ কৰিম। বাকিখিনি আমাৰ কি থাকিব চাই লোৱা। লেট, যেহেতু ইম্পাৰটিভ সেন্টেন্সৰ বাক্য, আদেশমূলক বাক্য, তেন্তে আমি কি ব্যৱহাৰ কৰিব লাগিব? প্ৰথমতে লেট ব্যৱহাৰ কৰিব লাগিব। তাৰ পিছত কি কৰিব লাগিব? অবজেক্টটো আমি সাবজেক্টত আনিব লাগিব। লেট দ্য ৱৰ্ক, লেট দ্য ৱৰ্ক। এতিয়া আমাৰ কি আনিব লাগিব চোৱাচোন, যে এক্টিভ ভইচৰ যিটো অবজেক্ট আমি সাবজেক্টত আনিছো, সাবজেক্টৰ পিছত আমাৰ কি হয় যে অবজেলিয়াৰী হিচাপে আমি এম, ইজ আৰু ৱাজ ৱেৰ লাগে। এম, ইজ আৰু ৱাজ ৱেৰৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিম? অকল বি অবজেলিয়াৰীটো আমি কি কৰিম? ইয়াতে ব্যৱহাৰ কৰিম। মনত থাকিব। লেট দ্য ৱৰ্ক বি। তাৰ পিছত কি লাগিব? আমাৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আমাৰ লাগিব। পেছিভ ভইচত ভাৰ্বৰ, ট্ৰানজিটিভ ভাৰ্বৰ আমাৰ কি হয়? পাষ্ট পাৰ্টিচিপলৰ ৰূপ হয় বা V3 হয়। ভাৰ্বৰ থাৰ্ড ফৰ্ম হয়। লেট দ্য ৱৰ্ক বি ডান। লেট দ্য ৱৰ্ক বি ডান। এই ক্ষেত্ৰত অৰ্ডাৰ সূচক যিবিলাক বাক্য, এই বাক্যবোৰৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো? এটা ফৰ্মুলা এটা আমি ইউজ কৰিব পাৰো। ফৰ্মুলাটো এনেকুৱা ধৰণৰ, চাই লোৱা তোমালোকে। লেট প্লাস অবজেক্ট, লেট প্লাস অবজেক্ট প্লাস বি প্লাস V3। V3 মানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বা ভাৰ্বৰ থাৰ্ড ফৰ্ম। এতিয়া চাই লোৱা। ওপেন দ্য ডোৰ, তেন্তে আমি কেনেকৈ কৰিম? এই ফৰ্মুলাটো আমি কি কৰিব পাৰিম? ব্যৱহাৰ কৰিব পাৰিম। লেট, তাৰপিছত কি আছে? অবজেক্ট আছে। চোৱা, ওপেন, এইটো হৈছে আমাৰ ভাৰ্ব আৰু এইটো হৈছে কি? আমাৰ অবজেক্ট। গতিকে আমাৰ কি বহুৱাব লাগে? অবজেক্ট বহুৱাব লাগে। অবজেক্ট আমাৰ কি আছে? দ্য ডোৰ। লেট দ্য ডোৰ। তাৰপিছত কি? বি আছে আমাৰ, বি
তাৰপিছত কি আছে V3 তাৰমানে ভাৰ্বৰ থাৰ্ড ফৰ্ম ভাৰ্বটো আমাৰ কি আছিল ওপেন ওপেনৰ থাৰ্ড ফৰ্ম হ'ব আমাৰ ওপেন ঠিক আছে এই বাক্যটোলৈ লক্ষ্য কৰাচোন কাট দা ট্ৰি কাট মানে কাটা ইটো হৈছে আমাৰ ভাৰ্ব আৰু দা ট্ৰিটো হৈছে আমাৰ কি অবজেক্ট কাট মানে কাটা দা ট্ৰি গছটো কটা সেই বুলি গছ নাকাটিবা কিন্তু যধে মধে গছ কটা ঠিক নহয় এটা গছ কটাৰ আগতে আমি 10টা গছ ৰুই ল'ব লাগে হয়নে নহয় এতিয়া চোৱা এই জিকে নহওক কাট দা ট্ৰি এইটো যদি আমি পেছিভ ভয়েস কৰো তেন্তে আমি কি কৰিব লাগিব আমাৰ ফৰ্মুলা দিয়াই আছে লেট তাৰপিছত কি আছে অবজেক্ট আছে অবজেক্ট আমাৰ কি দা ট্ৰি আমাৰ অবজেক্ট লেট দা ট্ৰি তাৰপিছত কি আছে বি আছে লেট দা ট্ৰি বি ভাৰ্বৰ কি আছে থাৰ্ড ফৰ্ম আছে ভাৰ্বটো আমাৰ কি কাট কাটৰ থাৰ্ড ফৰ্ম আমাৰ কি কাটেই হ'ব কাট 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 let the tree be cut ঠিক আছে এই বাক্য দুটালৈ লক্ষ্য কৰা don't cut the tree এই বাক্যটো আমাৰ কি আছিল ইয়াৰ আগত আমাৰ কি আছিল cut the tree এতিয়া আমাৰ কি আছে don't cut the tree গছটো নাকাটিবা এতিয়া চোৱা যে এই বাক্যটো আমাৰ নিগেটিভ বাক্য গতিকে যেহেতু আমাৰ নিগেটিভ বাক্য আমি এই একেই ফৰ্মুলা ইউজ কৰিম অকল লেটৰ পিছত এটা নট যোগ কৰিম কিয়নো আমাৰ কি বাক্য নিগেটিভ বাক্য গতিকে নিগেটিভ বাক্য হোৱা হেতুকে আমি লেটৰ পিছত এটা কি ব্যৱহাৰ কৰিম এটা নট ব্যৱহাৰ কৰিম বাকিখিনি কি হ'ব যে আমাৰ যেটো ফৰ্মুলা এই ফৰ্মুলা মতে কি হ'ব হৈ যাব চাই লোৱা কি আছিল আমাৰ ফৰ্মুলা কি আছিল লেট লেট তাৰপিছত কি যেহেতু নিগেটিভ বাক্য হোৱা হেতুকে আমি কি কৰিব লাগিব লেটৰ পিছত এটা নট যোগ কৰিব লাগিব লেট নট আমাৰ অবজেক্টটো কি আছে দা ট্ৰি ট্ৰিটো আমাৰ ইফালে আহিব লেট নট the tree let নিগেটিভ বাক্য হোৱা কাৰণে এটা নট যোগ কৰা হৈছে তাৰপিছত কি আছে অবজেক্টটো আমাৰ কি আছে দা ট্ৰিটো অবজেক্ট তাৰপিছত কি এটা কি আছে বি আছে বি তাৰপিছত কি আছে V3 কাটৰ পাষ্ট পাৰ্টিচিপল V3 দ্যাট মিন্স ভাৰ্বৰ পাষ্ট থাৰ্ড ফৰ্ম কাটৰ থাৰ্ড ফৰ্ম হৈছে আমাৰ কি কাট let not the tree be cut বুজি পাইছা নিশ্চয় এই বাক্যটো চোৱা don't open the door আমি এই ফৰ্মুলা ইয়াতে ইউজ কৰিম নিগেটিভ বাক্য হোৱা কাৰণে লেটৰ পিছত এটা নট যোগ কৰিম চাই লওক let নিগেটিভ বাক্য হোৱা কাৰণে কি এটা নট let not তাৰপিছত কি আছে অবজেক্ট আমাৰ অবজেক্ট কি আছে দা ডোৰটো আমাৰ কি আছে অবজেক্ট let not the door তাৰপিছত কি আছে বি তাৰপিছত কি আছে V3 আমাৰ কি আছে যে ওপেনৰ পাষ্ট পাৰ্টিচিপল হ'ব তাৰমানে ওপেনৰ থাৰ্ড ফৰ্ম হ'ব আমাৰ ওপেন let not the door be open ঠিক আছে এই বাক্যকেইটালৈ মন কৰাচোন ৰেসপেক্ট ইউৰ পেৰেণ্টছ এডভাইস উপদেশমূলক বাক্য যিবিলাক এইবিলাক আমি এক্টিভ ভয়েসৰ পৰা পেছিভ ভয়েস কৰোঁতে আমি লেটটো ব্যৱহাৰ কৰিব নালাগে ইয়াৰ আগত আমি আদেশসূচক যিবিলাক বাক্য এক্টিভ ভয়েসৰ পৰা পেছিভ ভয়েস কৰিলো এইবিলাকৰ আগত আমি কি কৰিছিলো এটা লেট ব্যৱহাৰ কৰিছিলো এইবাৰ কিন্তু যিবিলাক উপদেশমূলক বাক্য এইবিলাকৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ নকৰো লেট ব্যৱহাৰ নকৰো তেন্তে আমি কি কৰিব লাগিব
অবজেক্টটো সাবজেক্টত আনিব লাগিব চাই লোৱাচোন কেনেকৈ কৰিম তেন্তে your parents এতিয়া যেহেতু এডভাইস উপদেশ আমি মানি চলা উচিত অর্থাৎ মডেল অবজেক্টিভি হিসাবে আমি ইয়াতে এটা should ব্যবহার কৰিম your parents should তাৰপিছত কি আমাৰ be your parents should be respector third form respected এতিয়া এই বাক্যলৈ মন কৰা help the poor help মানে সহায় কৰা the poor দুখীয়াক সহায় কৰা কি কৰা হৈছে উপদেশ দিয়া হৈছে এতিয়া চোৱা দুখীয়াক সহায় কৰাটো আমাৰ উচিত হয় নে নহয় দুখীয়াক সহায় কৰাটো আমাৰ উচিত তেন্তে আমি কেনেকৈ কৰিব লাগিব ইটো আমাৰ কি অবজেক্টটো আমি কি কৰিব লাগিব সাবজেক্ট কৰিব লাগিব the poor তাৰপিছত কি যেহেতু আমি দুখীয়াক সহায় কৰা উচিত গতিকে উচিত অৰ্থত আৰু মডেল অবজেক্টিভি হিচাপে আমি কি ব্যৱহাৰ কৰিম should ব্যৱহাৰ কৰিম the poor should be helper past participle verbৰ past participle help the poor should be helped এতিয়া বাক্য লৈছো drive the car slowly drive মানে চলোৱা the car গাড়ী চলোৱা slowly লাহে লাহে the car হৈছে আমাৰ কি অবজেক্টটো আমি কি কৰিব লাগিব সাবজেক্ট কৰিব লাগিব the car গাড়ী আমাৰ লাহে লাহে চলোৱাটো উচিত the car should তাৰপিছত কি আছে আমাৰ বি আছে the car should be driven slowly এইকেইটা বাক্যলৈ লক্ষ্য কৰাচোন প্লিজ কাম হিয়াৰ প্লিজ মানে দয়া কৰি কাম হিয়াৰ দয়া কৰি ইয়াত আহা যদি ইম্পাৰেটিভ সেন্টেন্সৰ প্ৰথমতে যদি প্লিজ থাকে তেন্তে আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোতে আমি কি কৰিব লাগিব প্লিজৰ ঠাইত অকল প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু প্লিজটো উঠি যাব আৰু প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু বহুৱাব লাগিব আৰু বাকি যিখিনি থাকে সেইখিনি আমি পুনঃ অকল বহুৱাই দিলেই হ'ব ইয়াতে চোৱাচোন প্লিজৰ ঠাইত আমি কি বহুৱাব লাগিব you are requested to তেন্তে প্লিজৰ ঠাইত আমি কি বহুৱাম you are requested to বাকি যিখিনি আছে সেইখিনি আমি কি কৰিম ইয়াতে পুনঃ বহুৱাই দিম বাস হৈ গল you are requested to come here হৈ গল এতিয়া ইয়াতে চোৱা প্লিজ গিভ মি এ গ্লাস অফ ওয়াটার দয়া কৰি মোক এক গ্লাস মান পানী দিয়া তেন্তে আমি কি কৰিব লাগিব প্লিজৰ ঠাইত কি বহুৱাব লাগিব ইউ আৰ ৰিকুৱেষ্টেড টু বাকি যিখিনি আছে গোটেইখিনি আমি ঠিক তেনেদৰেই বহুৱাই দিম ঠিক আছে ইউ আৰ you are requested to give me a glass of you are requested
to give me a glass of water. ঠিক আছে আমি প্লিজৰ ঠাইত অকল কি বহুৱাইছো ইউ আৰ ৰিকুৱেষ্টেড টু বাকি যিখিনি আছে আমি এইখিনি পুনে কি কৰিছো বহুৱাই দিছো ইয়াত কোনো কি কৰা নাই হাল সলনি কৰা নাই এতিয়া লাষ্ট বাক্যটোলৈ লক্ষ্য কৰা প্লিজ ডু নট স্মক হিয়াৰ দয়া কৰি ইয়াতে সিগাৰেট নাখাবা নিগেটিভ বাক্য গতিকে আমি এইটো নিচিনাই কৰিম ইউ আৰ ৰিকুৱেষ্টেড অকল টুৰ আগত এটা আমি কি কৰিম নট ব্যৱহাৰ কৰিম নট যেহেতু নিগেটিভ বাক্য তেন্তে আমি কি কৰিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড টুৰ আগত আমি এটা কি বহুৱাব লাগিব নিগেটিভ বাক্য হলে তেন্তে আমি এটা নট যোগ কৰিব লাগিব ইয়াত চাওক প্লিজৰ ঠাইত আমি কি বহুৱাম ইউ আৰ ৰিকুৱেষ্টেড You are requested যেহেতু নিগেটিভ বাক্য তেন্তে টুৰ আগত আমি এটা কি কৰিব লাগিব নট যোগ কৰিব লাগিব You are requested not to smoke You are requested not to smoke here ঠিক আছে বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা